তাৰমানে এবাৰ ইলেকশ্যনত কংগ্ৰেছ দলে এটা মহাপাপ কৰিছে অসমৰ সমাজ জীৱনৰ কাৰণে। সেইটো হ'ল যে আপুনি যদি চাই মৰিয়নীয়ে হওক, বিশ্বনাথ চাৰিআলিয়ে হওক, বৰচলাই হওক, নাইবা অন্য আপোনাৰ খোৱাং সমষ্টিতে হওক, তেওঁলোকে অসমীয়া জাতিটোক দুই টুকুৰা কৰি দিলে। বিশ্বনাথ চাৰিআলিত যদি হোৱা অসমীয়া কংগ্ৰেছক ভোট দিয়া, তাৰমানে পল্লৱলোচন দাস অসমীয়া নহয় নেকি? বৰচলাত ৰিপুণ বৰাৰ দৰে অভিজ্ঞ মানুহ এজনে ক'লে বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰে সহায় কৰা নাই বুলি হয় নেকি? নাই, কৰিছে কৰিছে ভিতৰুৱাকেও কৰিছে। চাওক, প্ৰমোদ মানে আমি বাবাদা বুলি কওঁ, বিশ্বনাথ চাৰিআলি চবে তেওঁক বাবাদা বুলি মাতে। প্ৰমোদ দা তেজপুৰত ব্যস্ত আছিল, তেওঁ বিশ্বনাথ চাৰিআলিত সময় দিব নাপালে, এইটো বেলেগ কথা। তেওঁক দলে তেজপুৰত দায়িত্ব দিছিলে। মানুহ এজনৰ চিটিং এম এল এ এজনৰ টিকট কটা গ'লে অলপ দুখটো থাকিবই, সেইটো বেলেগ কথা। মই কথাখিনি কমপ্লিট কৰি লওঁ। এতিয়া বিশ্বনাথ চাৰিআলিত পল্লৱলোচন দাস অসমীয়া নহয়, বৰচলাত ঋতুবৰণ শৰ্মা অসমীয়া নহয়, ৰিপুণ বৰাৰ দৰে এগৰাকী অভিজ্ঞ মানুহে, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তেখেতে কৈ দিলে যে যদি হোৱা অসমীয়া মোক ভোট দিয়া। এই যে জাতি বিভাজনৰ যিটো ৰাজনীতি এবাৰ কংগ্ৰেছে কৰিলে, কংগ্ৰেছ আৰু কংগ্ৰেছৰ সহযোগী মৰিয়নীত জাতীয়তাবাদৰ কথা কয়, আপোনাৰ জ্ঞানৰ কথা কয়, জাতি গঠন প্ৰক্ৰিয়াৰ কথা কয়, সেইগৰাকী প্ৰাৰ্থীয়ে নিজকে জেনজি বুলি কয়। তেখেতে কৈ দিলে বাগানীয়াৰ তলত থাকিম নেকি আমি। এই যিটো কেম্পেইন কৰিলে, আনকি ভাস্কৰ বৰুৱাই এতিয়া খুব ভাল কথা কৈ আছে। মই ভাস্কৰ দাৰ সম্পৰ্কত কেতিয়াও বেয়া কমেণ্ট কৰি পোৱা নাই আৰু নকৰোঁ, বৰ সম্ভ্ৰান্ত মানুহ বুলি জানো। ইভেন ভাস্কৰ বৰুৱাৰ মানুহে যিসকলে কেম্পেইন কৰিছিলে, বাগানীয়াক ভোট নিদিবি, অসমীয়াক ভোট দে, তিতাবৰতো সেই কেম্পেইন হৈছে। গতিকে এই যিটো কেম্পেইন, এই কেম্পেইনটোৰ বিৰুদ্ধে অসমৰ মানুহে এইবাৰ ভোটদান কৰিছে। প্ৰথম কথাটো হ'ল সেইটো, এই যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পক্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই মানুহে এইবাৰ ভোটদান কৰিছে। সেয়া বিশ্বনাথ চাৰিআলিয়ে হওক, বৰচলাই হওক, মৰিয়নীয়ে হওক, খোৱাঙে হওক। আজি খোৱাঙৰ সত্যকাম বৰঠাকুৰ আছে, সত্যই ক'ব না সত্যকাম বৰঠাকুৰ কাষলৈ যাম। উজনি অসমত কি হ'ব সত্যকাম বৰঠাকুৰ? নাই, মই খালি নাজিৰাৰ কথাটো কৈ লওঁ। নাজিৰাটো নাজিৰা আৰু আমাৰ মৃণাল শইকীয়াৰ সমষ্টি খুমটাই, এই দুটা সমষ্টিত এইবাৰ কংগ্ৰেছৰ উজনি অসমৰ দুগৰাকী জ্যেষ্ঠ নেতা, কাৰ্যকৰী সভাপতি খুমটাইত আৰু বিৰোধী দলপতি নাজিৰাত ধৰাশয়ী হ'ব। ৰজলিনা তিৰ্কী ইমান সক্ৰিয় হৈ থকা নাই, নহওক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হয়। তেওঁ বিজেপিলৈ অহাৰ কথা মই শুনি আছিলো। নাই, বিজেপিটো মুখ্যমন্ত্ৰীয়ে কৈ দিছে 4 তাৰিখে ৰিজাল্ট ওলোৱাৰ পিছত কংগ্ৰেছ দলত থকা সকলো অমুছলমান ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়ত আহিব। ঠিক আছে।